हेलो बंधु सकल वेलकाम टू माय चैनल। तो बंधु सकल जदि अपनी ऑनलाइन जो जब खोजी आसे जी अपनी वर्क फ्रम होम करिब पारे अपनी घरते बहि अपनी जब बिलाक करिब पारे आपनार माहत कम से कम 10 পৰা 15,000 आइले अपनी सेटिस्फाई होब पारे। तो एनेकुवा जब अपनी गुगलते अपनी खोजी आसे नतुबा अपनी naukri.com अपनी एबिलाक सार्च करि आसे जे अपनी केनेके वर्क फ्रम होम करिब पारिब अपनी केनेके जब पाब। तो हेबिलाक লৈ अपनी बर चिंतित आसे। तो बंधु सकल आजिर এই ভিডিওটোত আপোনালোকক মই কৈ দিম যে কেনেকৈ আপুনি 1 টকা ইনভেস্ট নকৰি আপুনি ঘৰতে থাকি আপুনি 10 পৰা 15,000 লৈ আপুনি কেনেকৈ ইনকাম কৰিব পাৰে। তো তেনেকুৱা প্ৰসেস এটা মই পাইছোঁ যেটোতে মইও নিজেও ইনকাম কৰি আছোঁ, মোৰেও ইনকাম হৈ আছে তাৰ পৰা। তো সেই কাৰণে মোৰ এক্সপেৰিয়েন্সটো আপোনাৰ লগত শেয়াৰ কৰিম। মই যেটো কৰি আছোঁ হেতু আপোনাৰ লগত শেয়াৰ কৰিম বুলি ভাবি সেই কাৰণে মই ভিডিওটো বনাই দি আছোঁ। তো বন্ধুসকল আপুনি কি কৰিব লাগিব এই এপ্লিকেশনটোৰ লিংক আপুনি ডেসক্ৰিপশন বক্সত পাই যাব। তাৰ পৰা মই ডিটেইলছ আপোনাক কৈ দি আছোঁ। ইয়াতে আপুনি চাব পাৰি আছে। ইয়াতে যেটো আপুনি এটোৰ যেটো ইনকাম হয় ইনকাম ইয়াতে আপুনি চাব পাৰিছে। ইয়াতে ৰিচাৰ্জৰ আপুনি 2% এটো আপুনি কমিশন পাই যাব। যদি মোবাইল রিচার্জ করে আপনি 2% কমিশন ইয়াতে পাই যাব। আপনি চাব পাৰিছে যদি ডিটেইলছ রিচার্জ করে তেনেহলে আপনি এটু মই প্রথমে তো কৈ দি আছোঁ বাট এটু এটা এক্সট্রা হয় হেতু রিচার্জ বিল পেমেন্ট এটু মই কৈ দি আছোঁ। ইয়াতে 2% এটু 4% আপনি যদি ইলেকট্রিসিটি বিল দিয়ে 2% পাব। আপনি যদি ব্রডব্যান্ড যদি আপনি রিচার্জ করে তেনেহলে আপনি 2% পাব। আপনি যদি পানির যদি বিল দিয়ে তেনেহলে আপনি 2% পাব। আৰু ইয়াতে আছে আপোনাৰ আৰু দুটা আছে যেনেকুৱা ধৰক আপনি গ্যাস বিল দিলে আপনি ইয়াতে 2% আৰু LPG বুকিং যেটো আছে হেতু কৰিলে আপনি 2% পাব। এটো একটা সিম্পল হয়। ইয়াৰ পৰা আপনি আর্ন কৰিব পাৰিব। আৰু যদি আপনি গোল্ড বন্ড বা রূপ যদি আপনি যদি কিনে তেনেহলে তাৰ পৰা আপনি পাব। আৰু যেটো ক্রেডিট কার্ড যদি আপনি ক্রেডিট কার্ড যদি বনাই দিয়ে এইবিলাক ইয়াতে যেবিলাক আপনি কোম্পানি চাই আছে জেষ্ট মানি, বরোদা ব্যাংক, IDFC, ইয়াতে বাজাজৰ আছে, ক্ৰেডৰ আছে, ফ্ৰীচাৰ্জৰ আছে আৰু ইয়াতে আছে আপোনাৰ এক্সিস বেংকৰ। এইবিলাক ক্রেডিট কার্ড বনালেও আপনি ইয়াৰ পৰা আপনি ইনকাম কৰিব পাৰিব। যদি আপনি এক্সিস কাৰ্ডৰ ক্রেডিট কার্ড এটা বনাই দিয়ে কাবাক তেনেহলে আপনি পাব 300 টকা। আৰু যদি আপনি ক্রেডিট পে লেটার যেটো EMI এর যেটো আছে হেতু যদি আপনি করে তেনেহলে আপনি 3000 টাকা পাব। ফ্রি চার্জৰ কাৰণে 350 টাকা আপনি পাব। আপনি ক্রেডিটৰ কাৰণে কৰি দিলে আপনি 700 টাকা লৈকে আপনি ইয়াতে পাই যাব। আৰু যদি বাজাজৰ কাৰণে কৈ দিয়ে কাবাক যদি বাজাজৰ ক্রেডিট কার্ড কৰি দিয়ে তেনেহলে আপনি 200 টাকা পাব। IDFCৰ কাৰণে 750 ইয়াতে আপনি চাব পাৰিছে। সকলোবিলাক আপনি চাব পাৰি আছে। আৰু ইয়াতে আৰু কেইটামান আছে আপোনাক মই দেখুৱাই আছোঁ যে কাবাক যদি আপনি লোন উলিয়াই দিয়ে তেনেহলে তাৰ পৰা আপনি কমিশন পাব। যদি ডিম্যাট একাউন্ট খুলি দিয়ে ডিম্যাট একাউন্ট আপনি নিশ্চয় গমেই পায়। যদি আপনি পেটিএমৰ যদি ডিম্যাট একাউন্ট আপোনাৰ ফিজডমৰ যদি ডিম্যাট একাউন্ট আপস্টকৰ জিফি গ্ৰ আপনি এইবিলাক চিনি পায় 5 পইচা এইবিলাক আজিকালি ডিম্যাট একাউন্ট তো বহুতেই হেৰি হৈ গৈছে। তো এইবিলাক আপনি যদি কৰি দিয়ে তেনেহলে আপনি ইয়াৰ পৰা কমিশন পাব। গ্ৰ 500 পাব, আপস্টকত 400 পাব, জিপিত আপনি পাব, জিফিত আপনি পাব 650। তো এইবিলাকৰ পৰা আপনি ইনকাম কৰিব পাৰে। আৰু ইয়াতে আপনি সি মোৰত ক্লিক কৰি দিয়ক। সি মোৰত ক্লিক কৰি দিয়াৰ পিছত আপনি ইয়াতে আৰু চাব পাৰে যদি আপনি একাউন্ট খুলি দিয়ে জুপিটাৰত যদি একাউন্ট খুলি দিয়ে, ইন্ডাসইন্ড বেংকত যদি একাউন্ট খুলি দিয়ে, এক্সিস বেংকত যদি একাউন্ট খুলি দিয়ে, কোটাক মাহিন্দ্রা যদি একাউন্ট খুলি দিয়ে, নিয়ত যদি একাউন্ট খুলি দিয়ে তেনেহলে তাৰ পৰা আপনি কমিশন পাব। এটো এটা আপনি চাব পাৰিছে। ইয়াতে আপনি পুরা লিষ্ট চাব পাৰিছে যে ইয়াৰ পৰা আপনি কমিশন পাব। তাৰ পিছত আৰু আছে ইয়াতে যদি আপনি চাব পাৰিছে যদি ইন্স্যুরেন্স যদি আপনি কৰি দিয়ে ইন্স্যুরেন্সৰ পৰা আপনি পাব। ইয়াতে আপনি চাব পাৰিছে কি কি ইন্স্যুরেন্স আছে। এইবিলাক যদি ইন্স্যুরেন্স 2 হুইলার ইন্স্যুরেন্স 4 হুইলার ইন্স্যুরেন্স কৰি দিলে আপনি তাৰ পৰা আপনি কমিশন পাই যাব। ক্রেডিট বিল্ডার যেটো আছে ক্রেডিট বিল্ডাৰৰ পৰা আপনি কমিশন পাব, আপনি আর্ন কৰিব পাৰিব। আৰু আছে এইবিলাক আপোনাৰ আৰু কাম দিয়া গৈছে ইয়াতে যেনেকা পেমেন্ট গেটওয়ে এটোৰ পৰা আপনি পাব। ৰেজো পে যেটো আছে আমি যেতিয়া কবাত যদি পে কৰো অনলাইন তাতে আপনি ৰেজো পে বুলি আপনি চাব পাৰে। এতিয়াতো ৰেজো পে তো এটো আপনি তাৰ পৰা আপনি পাব। গোল্ড লোন ইয়াতে আপনি ওয়ালেটৰ ইনভেস্টমেন্ট কাবাই যদি কৰে লিডিং এপ তো কমপ্লিট ইয়াতে আপনি চাব পাৰে যে কেৱল আপনি আর্ন কৰিবলৈ ইয়াতে প্ৰসেস দিয়া গৈছে। ইয়াতে আপনি ট্ৰেনিং ল'ব পাৰে। ইয়াতে আপনি চাব পাৰে যে এইবিলাকৰ কাৰণে যদি আপনি এইবিলাক কৰে তেনেহলে আপনি ইয়াতে আপনি চাব পাৰিছে যে ইয়াতে আপুনি ট্ৰেনিঙৰ এটা অপশন পাই আছে। ট্ৰেনিঙত আপনি ক্লিক কৰি দিব। ট্ৰেনিঙত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপনি চাব পাৰিছে যে 4:30 PM এটো ট্ৰেনিং হ'ব যেটো ক্রেডিট কার্ডৰ হয়। ক্রেডিটৰ কাৰণে 6টা বজাত হ'ব। ইয়াতে CP 7 ইয়াতে আপনি চাব পাৰিছে আপস্টক ইয়াতে সব বিলাকৰ কাৰণে বেলেগ কৈ ইয়াতে দিয়া গৈছে। ইয়াতে ট্ৰেনিং দিয়া হয় কেনেকৈ আপনি কৰিব লাগে সেইবিলাক আপনি ইয়াতে চাব পাৰিছে।
তো এনেকুৱাকৈ কৰিব লাগে। এনেকুৱা আপুনি কমপ্লিট ইয়াতে আপুনি চাব পাৰিছে। ইয়াতে আপুনি আৰু কমিশ্যন ইয়াতে হেৰি দিয়া গৈছে, ইয়াতে আপুনি চাব পাৰে। ইয়াতে এইটো পুৰা প্ৰচেছটো পইচা ইনকামৰ কাৰণেই হয়। আপুনি ইয়াতে ইনকাম কৰিবই পাৰিব, গেৰাণ্টি 100% জেনুইন হয়, এইটো আপোনাৰ ফেক নহয়। আপুনি যদি ইয়াতে যেনেকুৱা ধৰক ইয়াতে বেংকৰ আছে, বেংকৰ কাৰণে ইয়াতে আপুনি এক্সিছ বেংকৰ কাৰোবাক যদি একাউণ্ট খুলি দিয়ে তেনেহ'লে ইয়াতে আপুনি চাব পাৰিছে, ইয়াতে আপুনি 450 পাই যাব। আৰু যদি ইয়াতে আপুনি জুপিটাৰৰ কাৰণে কৰি দিয়ে তেনেহ'লে আপুনি ইয়াতে চাব পাৰিছে 300 পাব। লগতে আপুনি যিটো ইহঁতৰ যিটো কিবা হেৰি আছে, যদি এইটো যিটো টাৰ্গেট দিয়া গৈছে ইহঁতৰ কাৰণে আপুনি ইয়াতে চাব পাৰিছে যে আপুনি ইয়াতে চাৰিটা টাৰ্গেট দিয়া গৈছে, যে চাৰিটা আপুনি ষ্টেপত আপুনি পাঁচটা, তাৰপিছত 10টা, 15টা, 20টা এনেকুৱাকৈ যদি আপুনি কৰি দিব পাৰে, 20টামান কৰি দিলে ইয়াতে আপুনি এক্সট্ৰাকৈ এইটো যিটো কমিশ্যন হয় ইয়াতে আপুনি যিমান কৰি দিব, ছাপ'জ আপুনি 5টামান কৰি দিলে তেনেহ'লে 5টাৰ পৰা 300 টকাকৈ আপুনি 1500 টকা পাব। সেইটো হয়। এইবিলাক পোৱাৰ পিছতো টাৰ্গেট কমপ্লিট কৰি দিলে আপুনি 2000 টকাকৈ এক্সট্ৰাকৈ পাই যাব। তো এনেকুৱা হ'ল আপোনাৰ এইটো আৰ্নিং প্ৰচেছ। এনেকুৱা আপোনাৰ চবতে এনেকুৱা আছে। কোটাক মহিন্দ্ৰা ইয়াতে আপুনি চাব পাৰিছে, ইয়াতে আপুনি কোটাক মহিন্দ্ৰাত আপোনাৰ ইয়াতেও আপুনি চাব পাৰিছে যে আপোনাৰ 200 দিয়া যাব। তো এইটো আপুনি একাউণ্ট কৰি দিলে আপুনি ইমান পাব, তাৰপিছত এইবিলাক আপুনি চব পাই যাব। তো প্ৰচেছটো হয় কেনেকৈ আপুনি কৰিব লাগে। আপুনি ইয়াতে আহিব গুগল প্লে ষ্টৰত, আহি আপুনি ইয়াতে চাৰ্চ কৰি দিব অন কোড লিখাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। এইটো আপুনি চাব পাৰিছে অন কোড অনলাইন আৰ্নিং এপ, এইটো আপুনি চাব পাৰিছে। ইয়াতে আপুনি ৰেটিঙো চাব পাৰে। এইটো যিটো ৰেটিং হয়, ৰেটিঙো ভাল আছে, এইটো আপুনি চাব পাৰিছে। ৰেটিঙো ভালেই দিয়া হৈছে, ইয়াতে আপুনি চাব পাৰে 100% জেনুইন হয়। এইটো আপুনি অ'পেন কৰিব, অ'পেন কৰাৰ পিছত ইয়াতে আপুনি টপত পাই যাব। ইয়াতে আপুনি চাব পাৰিছে, মই আপোনাক দেখুৱাই দি আছোঁ। ইয়াতে আপুনি চাব পাৰি আছে লগ ইন আৰু চাইন আপ। তো ইয়াতে আপুনি কি কৰিব, ইয়াতে আপুনি চাইন আপত ক্লিক কৰিব। চাইন আপত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ নাম দিব, ইয়াতে আপোনাৰ নামটো দি দিব। ইয়াতে নামটো দিয়াৰ পিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে আপুনি ফিল কৰি দিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াতে আপুনি ইমেইল আইডি যিটো চাব পাৰিছে, ইমেইল আইডি যদি আপুনি দিব খুজিছে তেনেহ'লে আপুনি দি দিব। আৰু যদি আপোনাৰ দিব খোজা নাই তেনেহ'লে আপুনি বাদ দিব পাৰে, এইটো অপশ্যনেল হয়, এইটো নিদিলেও একো প্ৰব্লেম নহয়। তো আপুনি দিব, দিয়াৰ পিছত ইয়াতে জাষ্ট আপুনি চাইন আপত আপুনি ক্লিক কৰি দিব। চাইন আপত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP পঠোৱা হ'ব। OTPটো আপুনি ইয়াতে ভৰুৱাই দিব। ভৰুৱাই দিয়াৰ পিছত আপুনি কনফাৰ্মত ক্লিক কৰি দিব। আৰু যদি OTPটো যদি অহা নাই তেনেহ'লে আপুনি ইয়াতে চাব পাৰিছে ৰিচেণ্ট OTPত ক্লিক কৰি আপুনি OTPটো দিব। কনফাৰ্মত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো লগ ইন হৈ যাব। তো এইটো মোৰ আগৰ পৰা একাউণ্ট আছিল, সেইকাৰণে মই তাতে জাষ্ট আপোনাক দেখুৱাই দিলোঁ। দিয়াৰ পিছত ইয়াতে আপুনি কি কৰিব, ইয়াতে যিটো আপুনি চাব পাৰিছে, ইয়াতে আপুনি চাব পাৰিছে লিংক টু বেংক একাউণ্ট। এইটো লিংক বেংক একাউণ্টৰ ওপৰত এইটোৰ ওপৰতে আপুনি চাব পাৰিব KYC কমপ্লিট। তো KYC কমপ্লিটৰ তাতে আপুনি কি কৰিব, আপোনাৰ নাম, আপোনাৰ এড্ৰেছ আৰু আপোনাৰ পেন নাম্বাৰটো দি তাতে আপুনি কমপ্লিট কৰি দিব। কমপ্লিট কৰি দিলে আপোনাৰ KYC কমপ্লিট হৈ যাব। কমপ্লিট হোৱাৰ পিছত আপোনাৰ বাকী এইবিলাক যিটো ফিচাৰ্ছ আছে এইবিলাক কাম আপুনি ইয়াৰ পৰা আপুনি আৰ্ণ কৰিব পাৰিব, মানে এইবিলাক আপোনাৰ আনলক হৈ যাব। তো এনেকুৱাকৈ আপোনাৰ কৰিব লাগে। বস্তুটো জেনুইন আছে, এইটো আপোনাৰ জেনুইন আছে, আপুনি কৰিব পাৰে। তো আপুনি ভাল ইনকাম কৰিব পাৰিব এইটোৰ পৰা। আপুনি 10,000 পৰা 15,000তকৈ যদি আপুনি ভালকৈ যদি কাম কৰে তেনেহ'লে আপুনি তাতকৈ বেছি ইনকাম কৰিব পাৰিব। তো আজিৰ কাৰণে ইমানেই। যদি ভিডিওটো ভাল লাগিছে, যদি আপোনাৰ ভিডিওটো যদি পছন্দ হৈছে তেনেহ'লে আপুনি আমাৰ ভিডিওটো লাইক কৰি দিব। আৰু যদি আমাৰ লগত থাকিব খুজিছে তেনেহ'লে আপুনি আমাৰ চেনেল গাইড পেজটো ছাবস্ক্ৰাইব কৰি দি, আৰু যদি কিবা অসুবিধা আছে আপুনি আমাক কমেণ্ট কৰি জনাব পাৰে। তো বন্ধুসকল আজিৰ কাৰণে ইমানেই। থেংক ইউ, জয় হিন্দ, বন্দে মাতৰম।